সোনকালে বিচাৰ প্ৰক্ৰিয়া শেষ কৰি দোষীক উপযুক্ত শাস্তি দিব লাগে। আৰু আজি আমাৰ কাৰণে এই দিনটো সঁচাকৈ বৰ দুখৰ দিন। জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। সঁচাকৈ খুব দুখ পাইছোঁ মনত। আমাৰ অসমৰ আমি এটা ডাঙৰ সম্পদ হেৰুৱালোঁ। ভৱিষ্যতে আৰু জুবিন গাৰ্গ 50 বছৰমানত কেনেকৈ ওলাব, কেতিয়া ওলাব সেইটো আমি কোনেও ক'ব নোৱাৰোঁ। কিন্তু জুবিন আমাৰ মাজত সদায় থাকিব আৰু সদায় আছে। জুবিনক আমি জীয়াই ৰাখিব লাগিব। আৰু জুবিনক যিটো অৱহেলা কৰি ছিংগাপুৰলৈ লৈ গৈ এনেকুৱা এটা কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল, আমি সঁচাকৈয়ে সকলোৱে দুখ পাইছোঁ। মই আশা কৰিম সোনকালে বিচাৰ কৰি সেই দোষী কেইজনক শাস্তি দিব লাগে। তেতিয়া জুবিনৰ আত্মাই শান্তি পাব, পৰিয়ালে শান্তি পাব, জুবিনে ন্যায় পাব, পৰিয়ালে ন্যায় পাব আৰু আমাৰ অসমৰ ৰাইজে ন্যায় পাব। মই এইটোকে কামনা কৰিম। সেইটো কি ক'ম আৰু মই ভাষাৰে বুজাব নোৱাৰোঁ। জুবিনৰ কৈছিলে 50 বছৰীয়া জন্মদিনত। সঁচাকৈ বৰ দুখৰ কথা। জুবিন যে এনেকৈ আমাৰ মাজৰ পৰা গুচি যাব কেতিয়াও ভবা নাছিলোঁ। আজি সেই মুহূৰ্তত মোৰ সেই জুবিনক লগ পোৱাৰ সেই সময়বোৰ মনত পৰিছে। এটা শিশুসুলভ জুবিন, শিশুসুলভ মন এটা আছিল। সকলোকে ইমান ভাল পায়, সকলোকে ইমান মৰম কৰে, খুব মৰম আকলোৱা আছিল জুবিন। এনেকৈ যে আমাৰ মাজৰ পৰা গুচি যাব কেতিয়াও ভবা নাছিলোঁ। সোনকালে বিচাৰ প্ৰক্ৰিয়া শেষ কৰি দোষীক উপযুক্ত শাস্তি দিব লাগে। আৰু আজি আমাৰ কাৰণে এই দিনটো সঁচাকৈ বৰ দুখৰ দিন। জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। সঁচাকৈ খুব দুখ পাইছোঁ মনত। আমাৰ অসমৰ আমি এটা ডাঙৰ সম্পদ হেৰুৱালোঁ। ভৱিষ্যতে আৰু জুবিন গাৰ্গ 50 বছৰমানত কেনেকৈ ওলাব, কেতিয়া ওলাব সেইটো আমি কোনেও ক'ব নোৱাৰোঁ। কিন্তু জুবিন আমাৰ মাজত সদায় থাকিব আৰু সদায় আছে। জুবিনক আমি জীয়াই ৰাখিব লাগিব। আৰু জুবিনক যিটো অৱহেলা কৰি ছিংগাপুৰলৈ লৈ গৈ এনেকুৱা এটা কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল, আমি সঁচাকৈয়ে সকলোৱে দুখ পাইছোঁ। মই আশা কৰিম সোনকালে বিচাৰ কৰি সেই দোষী কেইজনক শাস্তি দিব লাগে। তেতিয়া জুবিনৰ আত্মাই শান্তি পাব, পৰিয়ালে শান্তি পাব, জুবিনে ন্যায় পাব, পৰিয়ালে ন্যায় পাব আৰু আমাৰ অসমৰ ৰাইজে ন্যায় পাব। মই এইটোকে কামনা কৰিম। সেইটো কি ক'ম আৰু মই ভাষাৰে বুজাব নোৱাৰোঁ। জুবিনৰ কৈছিলে 50 বছৰীয়া জন্মদিনত। সঁচাকৈ বৰ দুখৰ কথা। জুবিন যে এনেকৈ আমাৰ মাজৰ পৰা গুচি যাব কেতিয়াও ভবা নাছিলোঁ। আজি সেই মুহূৰ্তত মোৰ সেই জুবিনক লগ পোৱাৰ সেই সময়বোৰ মনত পৰিছে। এটা শিশুসুলভ জুবিন, শিশুসুলভ মন এটা আছিল। সকলোকে ইমান ভাল পায়, সকলোকে ইমান মৰম কৰে, খুব মৰম আকলোৱা আছিল জুবিন। এনেকৈ যে আমাৰ মাজৰ পৰা গুচি যাব কেতিয়াও ভবা নাছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।